তিনিচুকীয়াৰ শুকানগুৰি নগাঁৱত আটক কৰা হৈছে তিনিগৰাকী সন্দেহজনক লোক। অনুমতি পত্ৰ অবিহনে লোককেইজনৰ বিৰুদ্ধে অঞ্চলটোত ব্যৱসায় চলাই থকাৰ অভিযোগ ৰাইজৰ। কিছুদিন পূৰ্বে পাভজান গাঁৱত বিভিন্ন সামগ্ৰী বিক্ৰীৰ অজুহাতত গাঁওখনৰ মহিলাসকলক ঠগি সোণৰ অলংকাৰ লৈ পলাই যোৱাৰ ঘটনা সংঘটিত হৈছিল। তাৰ উপৰি শুকানগুৰিতো গৰু চুৰি আদিৰ দৰে অপৰাধমূলক ঘটনা সংঘটিত হৈ আহিছে। তেনেস্থলত এই তিনিজন লোকৰ অনুমতি পত্ৰ অবিহনে ব্যৱসায় চলাই থকাৰ ক্ষেত্ৰত সৃষ্টি হৈছে সন্দেহৰ। গাঁওবাসীয়ে আৰক্ষীক অৱগত কৰাত তিনিজন লোককে আটক কৰে আৰক্ষী। তিনিজন সন্দেহযুক্ত ফেৰীৱালাক আজি আমি কৰায়ত্ব কৰোঁ। তেওঁলোকক এক নম্বৰ তেওঁলোকৰ ক্ষেত্ৰত আমি ফল দেখা পাইছোঁ, ভুল দেখা পাইছোঁ। তেওঁলোকক যিহেতু কোনো এখন ঠাইত ব্যৱসায় কৰিলে তাৰ অনুমতি ব্যৱসায়ৰ বাবে অনুমতিৰ প্ৰয়োজন। এইখন পঞ্চায়তৰ ভিতৰত যদি কোনোবাই এখন দোকান খোলে বা ব্যৱসায়িক প্ৰতিষ্ঠান খোলে তাৰ বাবে এখন ট্ৰেড লাইচেন্সৰ প্ৰয়োজন হয়, অনুমতিৰ প্ৰয়োজন হয়। সেই ক্ষেত্ৰত তেওঁলোকক আমি সোধ-পোছ কৰাত তেওঁলোকে তেনেকুৱা ধৰণৰ কোনো আমাক পাৰ্মিশ্যন দেখাব পৰা নাই। আৰু দ্বিতীয়তে তেওঁলোকে যিখিনি বাইক বা মটৰচাইকেল ব্যৱহাৰ কৰিছে সেইখিনি ক্ষেত্ৰতো আমাৰ সন্দেহ উপজিছে। তাৰ তেওঁলোকৰ লগত যিখিনি আই কাৰ্ড, কিছু ক্ষেত্ৰত তেওঁলোকৰ আই কাৰ্ডত ফটো মিলা নাই, পান কাৰ্ডৰ লগত ইটোৰ লগত সিটো বিসংগতি দেখা গৈছে। আৰু যিহেতু আমি বেছি শংকিত হৈছোঁ এইটো অঞ্চলত গৰু চোৰকে আদি কৰি ডকাইতকে আদি কৰি প্ৰবঞ্চক, বিশেষকৈ মহিলাসকলক টাৰ্গেট কৰি এনেধৰণে ফেৰীৱালাসকলে কাপোৰ বেচিবলৈ আহি সোণৰ গহনা চফা কৰিবলৈ আহি আমাৰ এই অঞ্চলত বহুতো মহিলাৰ পৰা সোণৰ গহনাবিলাক লুটি লৈ গৈছে। সেয়ে আমি সন্দেহ কৰি তেওঁলোকক সোধ-পোছ কৰাত তেওঁলোকে বস্তুবিলাক আমাক কথাবিলাক তথ্যবিলাক শুদ্ধভাৱে দিব পৰা নাই। লগতে তেওঁলোকে য'ত আছে, য'ৰ পৰা আহিছে, যোন মালিকৰ ভাড়া ঘৰত আছে তেওঁলোকৰ লগত যোগাযোগ কৰাটো তেওঁলোকে আহিম আহিমকৈ আমাক মিছা কথা কৈ থকাৰ বাবে আমি আজি ইয়াত তেওঁলোকক কৰায়ত্ব কৰি ৰাখি থবৰ কাৰণে আমি বাধ্য হৈছোঁ। আৰু আমি ইতিমধ্যে আৰক্ষী বিষয়াকো ইনফৰমেশ্যনটো দিছোঁ।